ঘৰ বনোৱাৰ আগতেও আপুনি ঘৰৰ মাটিৰ পৰা কথা চিন্তা কৰিব চাব লাগিব। আপোনাৰ ঘৰৰ বাহিৰ ফালে যিটুকুৰা ঠাই থাকিব সেই ঠাই টুকুৰাত পাৰিলে তেওঁ এজোপা তুলসী গছ ৰুব পাৰে। যদি আপোনাৰ ঘৰখনত মেডিটেশ্যন হৈছে বা ঈশ্বৰ উপাসনা হৈছে তেতিয়াহ'লে আপুনি ঘৰখনত থকা বাস্তুদোষ বহু পৰিমাণে আপুনি কমাই ৰাখিব পাৰে। এডাল এলুমিনিয়াম তাৰেৰে আপুনি এণ্ট্ৰেঞ্চটো চাৰিওফালে আপুনি এডাল এলুমিনিয়াম তাঁৰ দি পেলাই ব্লক কৰিব পাৰে। সেইটো চেঞ্জ কৰিব লাগে। আৰু যিসকলে নোৱাৰে তেওঁক মই ক'ম যে আপোনালোকে নিৰন্তৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰক যাতে এই দুখটোৱে নাপায়। কিন্তু প্ৰয়োজন সাপেক্ষে য'ত যেনেধৰণে ৰং কৰিব লাগে তেনেধৰণে যদি আপুনি ৰং কৰে বা তেনেধৰণে যদি ঘৰখন ৰং কৰি লয় কিছু পৰিমাণে আপুনি বাস্তুদোষৰ পৰা হাতৰ মন্ত্ৰৰে সেই পিৰামিডটোক আপুনি মানে প্ৰতিষ্ঠা কৰিব লাগিব। শেহতীয়াকৈ বাস্তু খুব সাংঘাতিকভাৱে প্ৰচলিত হৈছে আৰু সেইকাৰণে বাস্তু আৰু এষ্ট্ৰৰ লগত সম্পৰ্ক নিশ্চিত হৈ আছে। ইণ্ডিয়ান বাস্তুক তেওঁলোকে হেৰি কৰে, ফ'ল' কৰিব লৈছে। যিফালে আপুনি ব্লু কালাৰ ৰং কৰিব লাগে তাত যদি কেনেবাকৈ আপুনি ৰঙা ৰং কৰিবলৈ হয় তেতিয়াহ'লে তাত এনাৰ্জি কনফ্লিক্ট হয়। তোত যদি বাস্তু দোষ থাকে তেতিয়াহ'লে এইটো এটা মাৰাত্মক দুখ। এই দুখটোৱে এজন মানুহৰ কেঞ্চাৰ বেমাৰ পৰ্যন্ত সৃষ্টি কৰিব পাৰে। যে যদি আপোনাৰ বেছি ক্ৰিটিকেল ঘৰ হয়, ৰং কৰাত যদি দিশবিলাকৰ ক্ষেত্ৰত যদি আপোনাৰ বেছি গণ্ডগোল হয় তেতিয়াহ'লে আপুনি অফ হোৱাইট আৰু বগা ৰঙেৰে গোটেই ঘৰটো সজাই তুলিব পাৰে। আপোনাৰ পূব দিশটোৰ শক্তিৰ ওপৰত নিৰ্ভৰ কৰিব আপোনাৰ পাৰ্চনেল ৰিলেশ্যন। নমস্কাৰ বন্ধুসকল, আজি আমি এটা বহুল চৰ্চিত বিষয় বাস্তুশাস্ত্ৰৰ ওপৰত অধ্যয়ন কৰিম। আমি বাস্তুশাস্ত্ৰৰ বিষয়ে জানিবৰ বাবে এজন বাস্তু এক্সপাৰ্ট নেত্ৰপ্ৰসাদ বৰুৱাদেৱক আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ কৰিছোঁ। তেখেতে আমাক বাস্তুশাস্ত্ৰৰ বিষয়ে অৰ্থাৎ আমাৰ ঘৰখন থকা পৰিৱেশটো কেনে হোৱা উচিত এই সামগ্ৰিক দিশটোৰ ওপৰত আমাক অৱগত কৰিব। এয়া বাস্তু এক্সপাৰ্ট নেত্ৰপ্ৰসাদ বৰুৱাদেৱ। নমস্কাৰ বৰুৱাদেৱ। তেখেতৰ পৰা আমি সবিশেষ অৱগত। বাৰু বৰুৱাদেৱ, প্ৰথমতেই আপুনি আমাক বাস্তুশাস্ত্ৰ বা বাস্তুনো কি এই বিষয়ে অৱগত কৰকচোন। অন্যান্য বিজ্ঞানৰ দৰে বাস্তু এক বিজ্ঞান। আচলতে বেদ বেদান্তত যিবিলাক বাস্তুৰ বিষয়ে পোৱা যায় সেই বিষয়ে যদি আপুনি আগলৈ যায় তেতিয়া আপুনি শুনি ভাল পাব যে এটা সময়ত শিৱ আৰু অসুৰসকলৰ মাজত এখন যুদ্ধ হৈছে আৰু এই যুদ্ধ বৰ তৰাময় যুদ্ধ হৈছিল আৰু শিৱই অসুৰৰ ওচৰত অশেষ কষ্ট কৰিব লগাইছিলে যুদ্ধৰ কাৰণে আৰু তেওঁৰ কপালত ঘাম ওলাইছিল আৰু ক্ৰমে সেই ঘাম সেই তেওঁৰ মাটিত পৰিছিল। মাটিত পৰাৰ লগে লগে তাতে এক আত্মাৰ সৃষ্টি হ'ল আৰু সেই আত্মাই এনেকুৱা এটা ৰূপ ল'লে, সেই আত্মাই যি শৰীৰ এটা সৃষ্টি কৰিলে সেই শৰীৰটো ক্ৰমান্বয়ে ডাঙৰ হ'বলৈ আৰম্ভ কৰিলে। তেতিয়া লক্ষ্য কৰি দেখিব যে যদি এইভাগে যদি এই শৰীৰটো যদি ডাঙৰ হৈ গৈ থাকে তেতিয়াহ'লে এটা সময়ত এই শৰীৰটো গোটেই সমস্ত পৃথিৱী আগুৰি যাব। সেইকাৰণে তেওঁ ক'লে যে তুমি আৰু মানে ইমানতে ক্ষান্ত হোৱা, মই তোমাক কি কৰিব লাগে। তেতিয়া তেওঁ ক'লে যে নহয়, মোক থাকিবলৈ এডোখৰ ঠাই দিয়ক আৰু চাৰিওদিশ সামৰি মোক থাকিবলৈ ঠাই দিয়ক আৰু সেই ঠাইটুকুৰাতে মই থাকিম, মই তেতিয়া কোনো অপকাৰ পৃথিৱীত নহয়। আৰু সেইমতে শিৱই তেওঁক উত্তৰ পূব কোণৰ ফালে মূৰ কৰি ইশান কোণৰ ফালে মূৰ কৰি পেলাই তেওঁ তাত মানে থাকিবৰ কাৰণে তেওঁ জেগা আৰু তাৰ পৰাই আমাৰ বেদ বেদান্তৰত বাস্তু শক্তিৰ প্ৰতি আলোচনা হ'ল আৰু এই শক্তিৰ য'ত চৰ্চা হ'ল তাক বাস্তুশাস্ত্ৰ বুলি কোৱা যায়। আৰু এই বাস্তুশাস্ত্ৰৰ মূল বিষয়বস্তু হ'ল শক্তি।
এই শক্তিয়ে পৃথিৱীৰ চাৰিওফালে ক্ৰিয়া কৰিছে আৰু ইয়াক প্ৰমাণ নহয়, ইয়াত বৈজ্ঞানিক ভিত্তিক ইয়াক আলোচনা কৰি, ইয়াত গৱেষণা কৰি এই বাস্তু শক্তিৰ বিষয়ে আলোচনা হ'ল, ৰিচাৰ্চ হ'ল। তাৰপিছত গৈ পেলাই এই শক্তি এটা ঘৰত বা এটা ইণ্ডাষ্ট্ৰীত বা এটা অনুষ্ঠানত কেনেধৰণে ক্ৰিয়া কৰিব পাৰে তাৰ বাবে মানে যি চিন্তাধাৰা সেইবিলাক যোগ কৰা হ'ল। আৰু সেইটোৱে বাস্তু মানে এই বাস্তু দেৱতা বুলি কয় যে সেইজন প্ৰতিষ্ঠা কৰা দেৱতাকে মানে শিৱৰ এটা ৰূপ বুলি। প্ৰিয় বন্ধুসকল, আমি নতুন নতুন বিষয়ৰ ওপৰত তথ্য সমৃদ্ধ ভিডিঅ' প্ৰস্তুত কৰাৰ চেষ্টা কৰিছোঁ। এই অনুগ্ৰহ কৰি আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব, কমেণ্ট বক্সত আপোনাৰ মতামত ব্যক্ত কৰিব আৰু অধিক হাৰত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে জানিবলগীয়া এনে তথ্য সমৃদ্ধ কথাবোৰ জনসাধাৰণৰ মাজত প্ৰচাৰ হয়। ধন্যবাদ। এতিয়া আপুনি আমাক কওকচোন, বাস্তুশাস্ত্ৰ মতে এই যে উত্তৰ, দক্ষিণ, পূব, পশ্চিম এই দিশ চাৰিটা নিৰ্ণয় কৰা হয়, এই দিশ চাৰিটাত মানে আপোনাৰ বাসগৃহ বা অনুষ্ঠান এটাৰ অৱস্থানটো কেনেকৈ হ'ব, এই দিশকেইটাই কি নিৰ্ণয় কৰে কওকচোন? বাস্তুশাস্ত্ৰত এই চাৰিও দিশ, পূব, পশ্চিম, উত্তৰ, দক্ষিণ, এই চাৰিও দিশৰ পৰা কেনেধৰণৰ শক্তি, কেনেধৰণৰ এনাৰ্জি এটা ঘৰলৈ আহিব পাৰে আৰু এই দিশকেইটাত কোনখিনি কথা জড়িত হৈ আছে, এটা পৰিয়ালৰ বা এজন ব্যক্তিৰ কোনখিনি কথা জড়িত হৈ আছে, সেইটো এটা বহুত জৰুৰী কথা। এতিয়া আপুনি চাওক, যদি পূব দিশটো ধৰক, পূব দিশটোৰ পৰা আপোনাৰ পূব দিশটোৰ শক্তিৰ ওপৰত নিৰ্ভৰ কৰিব আপোনাৰ পাৰ্চনেল ৰিলেশ্যন, আপোনাৰ ছ'চিয়েল আপোনাৰ ৰিলেশ্যন, যিটো সামাজিক সম্বন্ধ, আপোনাৰ ৰাজনৈতিক সম্বন্ধ। যদি কোনোবা এজন মানুহৰ ঘৰৰ পূব দিশটো যদি বাস্তুৰ দুখেৰে দূষিত হৈ আছে, তেতিয়াহ'লে সেইজন মানুহে ৰাজনৈতিকভাৱে কেতিয়াও উত্থান হ'ব নোৱাৰে। আৰু আপোনাৰ যিটো সামাজিক যিটো আপোনাৰ সম্বন্ধ, সমাজৰ লগত যিটো আপোনাৰ সম্বন্ধ থাকিব লাগে, সেই সম্বন্ধটো কেতিয়াও মানে সম্পূৰ্ণ হৈ নুঠে। আপুনি বাৰে বাৰে উজুতি খাব তাত। এই ক্ষেত্ৰত পূব দিশটো উল্লেখযোগ্য। আপোনাৰ উত্তৰ দিশটো যদি চাই, উত্তৰ দিশটোত যদি কিবা দোষ থাকে, তেতিয়াহ'লে সেই দোষটো মানে এনে ধৰণৰ, সি অকল আপোনাকে দিগদাৰ নকৰে, সি আপোনাৰ পেহী, আপোনাৰ বাইদেউ, আপোনাৰ ভনী, আপোনাৰ ছোৱালী, এই সকলোৰ ওপৰতে এই দিশটোৰ শক্তিয়ে কাম কৰে। এতিয়া আপোনাৰ যদি কিবা কাৰণে আপোনাৰ এই ঘৰখনত ধৰক উত্তৰ ফালে বাস্তু দোষ আছে, কিন্তু আপোনাৰ ভনীজনী বা আপোনাৰ বাইদেউজনী যি ক'ৰবাত যদি আপুনি বিয়া দিছে, সেই বাইদেউ আৰু ভনীজনীও আপোনাৰ এই শক্তিৰে মানে প্ৰভাৱিত হ'ব। তেওঁলোকৰ দৈনন্দিন জীৱন, তেওঁলোকৰ যিটো সামাজিক প্ৰতিষ্ঠা, তেওঁলোকৰ যিটো অৰ্থনৈতিক ব্যৱস্থা, এই সকলোবোৰে মানে এটা বিসংগতিপূৰ্ণ হৈ পৰে। সেইকাৰণে উত্তৰ দিশটো এই ক্ষেত্ৰত মোৰ লক্ষ্য কৰিবলগীয়া। তাৰ মাজতে আৰু এটা দিশ আপোনাক মই কৈ যাওঁ, উত্তৰ আৰু পূবত এটা যিটো দিশ আছে, যিটো আমাৰ মানে শাস্ত্ৰমতে বা আমাৰ সাধাৰণতে আমি সেই দিশটোক আমি ঈশ্বৰৰ দিশ বুলি কোৱা যায়, ঈশ্বৰৰ দিশ বুলি কোৱা যায়। আৰু এই দিশটোত যদি বাস্তু দোষ থাকে, তেতিয়াহ'লে এইটো এটা মাৰাত্মক দোষ। এই দোষটোৱে এজন মানুহৰ কেঞ্চাৰ বেমাৰ পৰ্যন্ত সৃষ্টি কৰিব পাৰে, আপোনাৰ কিডনী বেয়া কৰিব পাৰে, আপোনাৰ ডায়েবেটিক্স আহিব পাৰে। আৰু এই দিশটোৰ পৰা আপুনি আপোনাৰ ঘৰৰ যিজন মূল মানুহ, সেই মূল মানুহজনে অকালতে তেওঁ হয়তো জীৱনো হেৰুৱাব পাৰে। গতিকে সেইকাৰণে এই দিশটো বৰ এটা উল্লেখযোগ্য দিশ। আমি যদি যাওঁ পশ্চিম দিশটোলৈ, পশ্চিম দিশটো হ'ল, এইটো কোৱা যায় যে ইট ইজ এ চাইট অফ লাক্সাৰী। আপোনাৰ যি মানুহৰ সৰ্বসাধাৰণতে যেনেধৰণে মানুহে আমোদ প্ৰমোদ বিচাৰে, এই আমোদ প্ৰমোদবিলাক এই দিশটোৰ পৰা আহে, পশ্চিম দিশৰ পৰা আহে। যদি এই দিশটো যদি বাস্তৱত থাকে, তেতিয়াহ'লে আপুনি এইবিলাকৰ পৰা বিৰত থাকিব লাগিব। আৰু পশ্চিম দিশটো হ'ল কি, তাতে আপোনাৰ ধৰক
ঘৰৰ যিবিলাক গাৰ্বেজ বা ঘৰৰ যিবিলাক লেট্ৰিন বাথৰুমৰ বা তাৰ টেংকি এইবিলাক বস্তু সেইটো দিশত বনাব পৰা যায় সেইটো আটাইতকৈ উপযুক্ত এখন ঘৰৰ কাৰণে বা এটা পৰিয়ালৰ কাৰণে সেইটো এটা আটাইতকৈ সুন্দৰ হেৰি আৰু আহি গ'ল দক্ষিণ দিশটোৱে আপোনাৰ মানসিক শক্তি সঞ্চাৰ কৰে গতিকে দক্ষিণ দিশটো মানসিক শক্তি সঞ্চাৰ কৰে গতিকে দক্ষিণ দিশটো সদায় ওপৰত লক্ষ্য ৰাখিব লাগে কিন্তু ইয়াতে আটাইতকৈ উল্লেখযোগ্য দিশটো হ'ল দক্ষিণ পশ্চিম দিশটো দক্ষিণ পশ্চিম যিটো দিশ কোণা এই কোণাটোৱে হ'ল বাস্তুৰ দুখৰ ভিতৰত আটাইতকৈ সাংঘাতিকভাৱে প্ৰভাৱিত কৰিব পৰা দুখ এই যদি দুখটো থাকে ইয়াৰ দুখৰ কাৰণে আপোনাৰ এক নম্বৰ কথা এই দুখৰ কাৰণে আপোনাৰ ঘৰলৈ আলহী দুলহী অহা বন্ধ নহা হ'ব আপোনাৰ মানুহৰ লগত ৰিলেশ্যন আপোনাৰ নাইকিয়া হৈ যায় আৰু এইটোৱে ঘৰৰ মূল মানুহজনৰ কাৰণে সাংঘাতিক ধৰণৰ এক ডায়েগনচিছ কৰিব নোৱাৰা এনেকুৱা ধৰণৰ বেমাৰৰ তেওঁ ভুগিব লগা হ'ব পাৰে আৰু এই দুখটো অন্য হিচাপত আমাক কয় পিতৃ পিতামহৰ দিশ বুলি কোৱা যায় যে পিতৃ পিতামহৰ যিবিলাক দুখ আছে এই দুখবিলাক এই দিশটোৱেদি এখন ঘৰলৈ আহিব পাৰে গতিকে এই দিশটো ভালকৈ ৰখাটো অত্যন্ত জৰুৰী গতিকে এই চাৰিওফালে মোটামুটি এই দিশবিলাক ঠিক তেনেকৈ আপোনাৰ অন্য আৰু এটা দিশ হ'ল আপোনাৰ দক্ষিণ পূব দিশ হ'ল আপোনাৰ দক্ষিণ পূব দিশত সৰ্বসাধাৰণতে এইটো অগ্নিৰ দিশ বুলি কোৱা যায় অগ্নিৰ দিশ বুলি কোৱা যায় সেইকাৰণে সৰ্বসাধাৰণতে মানুহৰ পাকঘৰ কিটচেনবিলাক সেইটো দিশত হ'ব লাগে যদি সেইটো দিশত কেনেবাকৈ আপুনি যদি মুকলিভাৱে যদি আপুনি পানীৰ কাৰবাৰ কৰিবলৈ যায় তেতিয়াহ'লে আপোনাৰ ঘৰখনত কিন্তু এক দ্বন্দ্ব পৰিয়ালৰ সৃষ্টি এই দ্বন্দ্ব পৰিয়ালে আপোনাক জুই আৰু পানীৰ মাজত যেনেকে জুই নুমুৱাবৰ কাৰণে যেনেকে আমি পানী ব্যৱহাৰ কৰোঁ আপোনাৰ আনন্দ আপোনাৰ ঘৰখনৰ খাদ্য আপোনাৰ শৰীৰৰ যি পাচনতন্ত্ৰ এইবিলাক সকলোতে পানী পৰি যোৱাৰ নিচিনাকৈ অৰ্থাৎ যিটো দৈহিক যিটো নিয়মিতভাৱে যিটো হ'ব লাগে সেইটোৰ পৰা আপুনি বঞ্চিত এই দিশকেইটাৰ ক্ষেত্ৰত এইকেইটা লক্ষ্য কৰিবলগীয়া আচ্ছা এতিয়া আপুনি আমাক এটা কথা কওকচোন এজন মানুহে ঘৰ এটা বনালে তেওঁ ঘৰটো বনাওঁতে বনোৱাৰ আগতে তেওঁৰ পৰ্টিকটো তেওঁৰ শয়নি কোঠাটো তেওঁৰ গোসাঁই ঘৰটো তেওঁৰ কিটচেনটো বা শৌচালয়সমূহ কোনটো স্থানত হ'ব লাগিব তাৰ বিষয়ে আপুনি অৱগত কৰক প্ৰথমতে মই যিবোৰে সৌভাগ্য কঢ়িয়াই আনে আচলতে এখন ঘৰত ধনাত্মক শক্তিৰ প্ৰয়োগৰে এখন ঘৰ উখল মাখল কৰাই তোলে উজ্বলাই উঠে এতিয়া আপুনি প্ৰথম কথাটো হ'ল আপুনি যেতিয়া ঘৰ বনাওঁতে ঘৰ বনোৱাৰ আগতেও আপুনি ঘৰৰ মাটি টুকুৰাৰ কথা চিন্তা কৰিব লাগিব আপোনাৰ মাটি টুকুৰা কি অৱস্থাত আছে আপুনি ঘৰৰ যেতিয়া এটুকুৰা মাটি ঘৰৰ কাৰণে কিনিব বা এটুকুৰা মাটিত যেতিয়া আপুনি ঘৰ বনাবলৈ আপুনি সিদ্ধান্ত গ্ৰহণ কৰিব তেতিয়া আপুনি মাটি টুকুৰা চাব লাগিব যে মাটি টুকুৰা কি অৱস্থাত আছে মাটি টুকুৰাত অৱস্থা চাবৰ কাৰণে আটাইতকৈ সহজ উপায়টো হ'ল যে মাটি টুকুৰাৰ যিটো মধ্যস্থল আছে সেই মধ্যস্থলত প্ৰথমতে আপুনি 1.5 ফুট বহল স্কোৱাৰ ফিটত 1.5 ফুট বহল কৰি আপুনি প্ৰায় 3 ফুটৰ পৰা 3.5 ফুট আপুনি এটা গাঁত খান্দিব লাগে আচ্ছা আৰু এই গাঁতটোত আপুনি কি কৰিব লাগে যা বাহিৰৰ পৰা পানী আনি পেলাই সেই গাঁতটো সম্পূৰ্ণভাৱে ভৰ্তি কৰি দিব লাগে এতিয়া আপোনাৰ লক্ষ্য কৰিবলগীয়া কথাখিনি হ'ল যে গাঁতটোত থকা পানীখিনিয়ে 12 ঘণ্টাত কি ৰূপ লৈছে পানীখিনি একেবাৰে শুকাই গ'ল নে পানীখিনি গাঁতটোৰ আধাত ৰখি আছে নে পানীটো একেবাৰে শুকুৱাই নাই আপুনি লক্ষ্য কৰিবলগীয়া কথা এই 12 ঘণ্টাৰ যিটো আপোনাৰ যিটো পানীৰ বৈশিষ্ট্য হ'ব সেইটোৰ ওপৰত নিৰ্ভৰ কৰি আপুনি মাটিৰ গুণাগুণটো চাব পাৰিব যদি কিবা কাৰণে আপুনি 12 ঘণ্টাত যদি সম্পূৰ্ণ পানী শুকাই গৈছে তেতিয়া আপুনি বুজি পাব লাগিব যে এই মাটি টুকুৰাত ঘৰ বনাবৰ কাৰণে মাটি টুকুৰা উপযুক্ত হৈ থকা নাই কিয় কাৰণ কেলে তাত যেতিয়া পানী আপোনাৰ সেই মাটি টুকুৰাত নৰয় তাৰ গম পোৱা গৈছে যে মাটি টুকুৰা বিভিন্ন দুখেৰে দূষিত হৈ আছে
গতিকে তাক আপুনি মাটি টুকুৰা আপুনি ঠিক কৰিব লাগিব। মাটি টুকুৰা ঠিক কৰাৰ যিটো প্ৰচেষ্টা হ'ব বা যিটো প্ৰচেছ হ'ব, ইজ আনাডাৰ প্ৰচেছ, সেইটো বেলেগ প্ৰচেছ। কিন্তু আপুনি গম পাই গ'ল যে মাটি টুকুৰা মোৰ উপযুক্ত হয় বা নহয়। যদি উপযুক্ত হয় তেতিয়াহ'লে আপুনি ঘৰটো বনাবৰ কাৰণে আপুনি দিশ নিৰ্ণয় কৰিব লাগিব যে আপোনাৰ ঘৰটোৰ প্ৰকৃত দিশ কোনকেইটা কোনফালে আছে। এতিয়া আপোনাৰ ঘৰৰ পৰা আমি যদি আপোনাক যদি সোধোঁ আপোনাক যে আপোনাৰ উত্তৰ দিশটো কোনটো, আপুনি তেতিয়াহ'লে হাতেৰে দেখুৱাই দিব যে এইটো উত্তৰ দিশ। কিন্তু প্ৰকৃততে যদি আপুনি স্মাৰ্ট মিটাৰ মাৰি চায় তেতিয়া আপুনি দেখিব যে এই দিশটো হয়তো আপোনাৰ 10 ডিগ্ৰী 15 ডিগ্ৰী বা 5 ডিগ্ৰী হয়তো ইফালে বা ইফালে আছে। আচ্ছা, গতিকে প্ৰথমতে সেই দিশটো উলিয়াই ল'ব লাগিব যে আপোনাৰ একজেক্টলি নৰ্থত আছে নে নাই, 180 ডিগ্ৰীত আছে নে নাই, আছে নে নাই, 185ত আছে নেকি বা 190ত আছে নেকি। আপুনি এই দিশটো উলিয়াই ল'ব লাগিব। এই দিশটো উলিয়াই ল'লে তেতিয়া কি হ'ব, আপোনাৰ ঘৰখনৰ দিশটো নিৰ্ণয় হৈ যাব। তেতিয়াহে আপোনাৰ আচল দিশটো নিৰ্ণয় হ'ব। কাৰণ আগৰ যি বাস্তু আছিলে, আগৰ পুৰণি যি বাস্তু চিষ্টেম আছিলে, এই চিষ্টেমত প্ৰথমতে ঘৰটো দিশটো 4 ভাগত ভাগ কৰিছিল, 4টা দিশত, তাৰপিছত 8 ভাগ কৰিলে। কিন্তু এতিয়া আমাৰ আমি যিটো বাস্তুৰ আমি য'ত আমি অধ্যয়ন কৰিলোঁ, আমি প্ৰমাণ পত্ৰ লাভ কৰিলোঁ, তেওঁলোকে বাস্তুশাস্ত্ৰৰ আটাইতকৈ বৈজ্ঞানিক দৃষ্টিভংগীৰে আলোচনা কৰি, চিন্তা কৰি, ৰিচাৰ্চ কৰি তেওঁলোকে দিশটো 16 ভাগত বিভক্ত কৰিলে। মানে এটা দিশক আকৌ 4 ভাগত ভাগ কৰিছে। গতিকে একদম সূক্ষ্মভাৱে এইটো পৰ্যালোচনা হৈছে। এতিয়া আপুনি দিশকেইটা যেতিয়া গম পাব তেতিয়া আপুনি একজেক্টলি কোনটো দিশত কি হ'ব লাগে সেইটো। এতিয়া আপুনি চাপ'জ আপোনাৰ ঘৰটো পূবফালে মূৰ কৰা, পূবফালে মূৰ কৰা ঘৰটো যদি হয় তেতিয়াহ'লে আপোনাৰ দিশকেইটা হৈ যোৱাৰ পিছত আপুনি প্ৰথমতে কেইটামান দিশ আপুনি নিৰ্দিষ্ট কৰি ল'ব লাগিব। প্ৰথম দিশটো হ'ল যে নৰ্থ ইষ্টত আপোনাৰ পূজা ঘৰ হ'ব লাগিব। পূজা ঘৰ আপোনাৰ চাউথ ইষ্টত আপোনাৰ কিটচেন হ'ব লাগিব। আৰু আপুনি যদি একো বিশেষ অসুবিধা নহয় তেতিয়াহ'লে আপোনাৰ লেট্ৰিনৰ টেংকি বা লেট্ৰিন বাথৰুম সেইবিলাক আপুনি ৱেষ্ট দিশত ল'ব লাগিব। আৰু আপুনি চাব লাগিব যে চাউথ ৱেষ্ট দিশটোত যাতে কোনো ধৰণৰ মানে গাঁত, লেট্ৰিনৰ টেংকি, পানীৰ টেংকি এনেকুৱা কোনো ধৰণৰ যাতে বস্তু নাথাকে। আৰু এইটো লক্ষ্য কৰিব লাগিব যে আপুনি যদি কিবা কাৰণ কেতিয়াবা এনেকুৱা হয়, কোনো মাটিৰ পৰা যদি সৰু হয় তেতিয়াহ'লে হয়তো একজেক্টলি নৰ্থ ৱেষ্টত তেওঁ হয়তো বনাব নোৱাৰিব পাৰে। তাৰ কাৰণে অন্য কেইটামান দিশ আছে। কিন্তু এই দিশকেইটাত আপুনি যেতিয়া বহাবলৈ যাওঁতে কিন্তু আপোনাৰ কেলকুলেশ্যনটো নিখুঁত হ'ব লাগিব। আপুনি চাউথত আপুনি যিটো একচুৱেলি আমাৰ ভাষাত যিটো চাউথ নৰ্থ বুলি কয়, চাউথ ৱেষ্ট বুলি কয়, তাত আপুনি এটা লেট্ৰিন বনাব পৰা জেগা আছে। কিন্তু এইটো লক্ষ্য ৰাখিব লাগিব যে কোনো কাৰণে যাতে সেই লেট্ৰিনটোৱে বা বাথৰুমটোৱে যাতে চাউথ ৱেষ্ট যিটো দিশ আছে সেই দিশটো যাতে টাচ নকৰে। টাচ কৰিলে এইটো মানে সমস্যা হৈ পৰে। অন্যহাতে আপুনি ইষ্টতো আপুনি ইয়াত লেট্ৰিন বাথৰুম বনাব পৰা এটা জেগা আছে। সেইটো হ'ল কি, মানে নৰ্থ ইষ্টটোৰ জাষ্ট মই যিটো ক'লো 16 ভাগ 4 ভাগ কৰিছে এটা দিশ, 4 ভাগ কৰে এই নৰ্থ ইষ্টৰ যিটো দিশ সেই দিশটো এৰাৰ পিছত তাৰ পিছত এটা লেট্ৰিন বাথৰুম বনাব পৰা জেগা নথকা নহয়। কিন্তু একজেক্টলি সেই দিশটো আপুনি কেলকুলেশ্যন কৰিব পাৰিব লাগে। মানে সেই কথাটোৰ কাৰণে এজন বাস্তু এক্সপাৰ্টৰ দৰকাৰ হ'ব আৰু তেওঁলোকে সেই দিশটো নিৰ্ণয় কৰি দিব যথাযথভাৱে। তাৰপিছত আৰ্কিটেক্ট যে ক'ত কেনেকৈ তেওঁলোকে ঘৰ বনাব। এতিয়া আপুনি আমাক শোৱনি কোঠা তোৰ বিষয়ে কওকচোন, কোনটো দিশত হ'ব লাগে? শোৱনি কোঠা বুলি ক'লে আচলতে কেইবাটাও কথা আহে। প্ৰথম কথা হ'ল শোৱনি কোঠাত ঘৰখনৰ মূল মানুহ ক'ত হ'ব। ঘৰখনৰ যিসকল মূল মানুহ আছে তেওঁলোকে সদায় চাউথ ৱেষ্ট যিটো কোণা আছে সেই কোণাটোত তেওঁলোকৰ ৰুম হ'ব লাগে। আৰু যদি আপোনাৰ সৰু ল'ৰা ছোৱালী শুৱাবৰ কাৰণে যদি ৰুম লাগে তেতিয়াহ'লে আপুনি নৰ্থ ইষ্টত শুৱাব পাৰে। কিন্তু মনত ৰাখিব যাতে কোনো ধৰণৰ বিবাহ হৈ যোৱা সদ্য বিবাহিত কোনো যাতে দম্পতীয়ে যাতে নৰ্থ ইষ্ট কোণাত মানে সেইটো ঈশান কোণ ঈশ্বৰৰ কোণ আৰু সেইটো কোণ তেওঁলোকে এভইড কৰিব লাগে। আৰু এনেকুৱা পৰ্যন্তও হ'ব পাৰে, মই এনেকুৱা কেছো পাইছোঁ
যে তাত কণ্টিনিউ 14 বছৰ শুই থকাৰ পিছত দম্পতীৰ ল'ৰা ছোৱালী জন্ম হ'ব আৰু ইমান পৰ্যন্ত হ'ব পাৰে। তাৰপিছতে আপোনাৰ যিটো নৰ্থ ছাইডত আপোনাৰ কুঁৱলী কোঠা হ'ব পাৰে, নৰ্থ ৱেষ্ট ছাইডত আপোনাৰ মানে আপোনাৰ হল হ'ব পাৰে, আপোনাৰ গেষ্ট ৰুম হ'ব পাৰে বা অন্যান্য বেডৰুম হ'ব পাৰে। এই ক্ষেত্ৰত লক্ষ্য কৰিবলগীয়া এইকেইটা। এতিয়া আপোনাৰ ড্ৰয়িং ৰুমটো কথা কওকচোন। ড্ৰয়িং ৰুমটো আপোনাৰ কি আছে, ড্ৰয়িং ৰুমটো সৰ্বসাধাৰণতে নৰ্থ ৱেষ্ট ছাইডত যদি হয় এইটো বৰ ভাল হয়। আৰু যদি কিবা কাৰণে ইষ্ট ছাইডত হয় বা মানে বা চাউথ ৱেষ্টত যদি কিবা কাৰণে হয় তেতিয়া ইমান অসুবিধা নাই, কিন্তু হ'ব পাৰে। ড্ৰয়িং ৰুম ক্ষেত্ৰত যিহেতু এইটো এটা যিহেতু পাৰ্মানেণ্টলি কোনো মানুহ তাত নাথাকে, গতিকে খন্তেক সময় বহা যায়, খন্তেক সময় আলহী আহে, গতিকে সেই ৰুমটোৰ কাৰণে বৰ বিশেষ চিন্তা কৰিবলগীয়া বিশেষ নাই। কিন্তু চিন্তা কৰিবলগীয়া বিশেষ দিশটো হ'ল কিটচেনটো আপুনি মানে চাউথ ইষ্টত কিটচেন হ'বই লাগিব, কাৰণ যদি তাৰ বেলেগত হয় মানে কিটচেনত কি হয়, কিটচেনত হয় জুই, মানে অগ্নিকোণত হ'ব লাগে। কাৰণ কেলৈ আমাৰ গোটেই দিশকেইটাৰ এংগল আছে। আমাৰ নৰ্থ ছাইডটো হ'ল পানীৰ ছাইড, আমাৰ নৰ্থ ইষ্ট ছাইডটো হ'ল বায়ুৰ ছাইড, আৰু ইষ্ট ছাইডটো হ'ল আপোনাৰ জংঘলৰ ছাইড, চাউথ ৱেষ্টটো হ'ল আপোনাৰ জুই ছাইড, আৰু যিটো চাউথ ৱেষ্ট এইটো হ'ল মাটিৰ ছাইড। গতিকে সেইমতে আপোনাৰ মানে এনাৰ্জিটো। এতিয়া আপুনি আমাক কওকচোন, এজন মানুহৰ প্ৰৱেশদ্বাৰ হয় সেইটো কেনেকুৱা হোৱা উচিত? প্ৰৱেশদ্বাৰটো মানে কি, আপুনি ঘৰৰ প্ৰৱেশদ্বাৰ কৈছে নে ঘৰৰ প্ৰৱেশ? আচলতে দুইটা প্ৰৱেশদ্বাৰৰ কথা কওকচোন। প্ৰথমতে ঘৰৰ প্ৰৱেশদ্বাৰটো কথা, আৰু মানে মানুহ ঘৰলৈ অহা পদূলিমুখ। পদূলিমুখৰ মানে এণ্ট্ৰেঞ্চটো এনেকুৱা হ'ব লাগে, আমাৰ বাস্তু বিজ্ঞানত এটা ছাইডক গেটৰ কাৰণে বা এণ্ট্ৰেঞ্চৰ কাৰণে 6টা ভাগত ভাগ কৰিছে। ইয়াক E1, E2, E3, E4, E5, E6 বুলি কোৱা যায়। অৰ্থাৎ আপোনাৰ ঘৰটো যদি 20 ফুট দীঘল হয়, মানে যদি আপোনাৰ বাউণ্ডেৰীটো 20 ফুট দীঘল হয়, তেতিয়াহ'লে আপুনি 20ক 6 হৰণ কৰিলে যিটো এটা ভাগ হ'ব সেইটো এটা ই হ'ব। এতিয়া আপোনাৰ যদি বাওঁফালৰ পৰা আপুনি যদি সোঁফালৰ পৰা যদি আহে, তেতিয়াহ'লে E1, E2, E3 এইকেইটাত মানে গেট হ'ব নালাগে। E5, E6 গেট হ'ব নালাগে। গেটখন আচলতে E4, E5ত হ'ব লাগে। E4, E5 ইয়াত হ'ব লাগে, আৰু সেইটো যি দিশেই নহওক কিয়, সেইটো যিকোনো দিশেই নহওক সদায় গেটখন E4, E5ত হ'ব থাকিব লাগে। মানে উত্তৰ, দক্ষিণ, পূব, পশ্চিম বুলি কথা নাই? হয়, কথা নাই, তেনেকুৱা কথা নাই। আৰু আপোনাৰ এই ঘৰৰ এণ্ট্ৰেঞ্চটো কি হয়, আপোনাৰ মোৰ লক্ষ্য কৰিবলগীয়া বিষয় হ'ল ঘৰৰ এণ্ট্ৰেঞ্চটো যাতে কোনো কাৰণে চাউথ ফালৰ পৰা নহয়, দক্ষিণ দিশৰ পৰা নহয়। দক্ষিণ দিশৰ পৰা যদি কিবা কাৰণে আপোনাৰ ঘৰৰ এণ্ট্ৰেঞ্চ আছে, তেতিয়াহ'লে আপোনাৰ ঘৰত সকলোবিলাকেই খেলি মেলি। মানে এইটো এনেকুৱা এটা এনাৰ্জিৰ দিশ যিটো দিশে আপোনাৰ ঘৰত কোনো বস্তু সুচাৰুৰূপে যাব নোৱাৰে। সেইকাৰণে প্ৰথম কথা হ'ল চাউথৰ পৰা হ'ব নালাগে। আৰু যদি আপোনাৰ মানুহে বহুতে কয় যে আমাৰ ঘৰ পশ্চিমমুখীয়া, এতিয়া অষ্ট্ৰেলিয়াবিলাক এনেকুৱা কেইখনমান দেশ আছে যিবিলাক দেশত মানুহে আকৌ আমাৰ ইয়াত যেনেকৈ ইষ্ট ছাইডটো বিচাৰে, তেওঁলোকে আকৌ ৱেষ্ট ছাইডটো বিচাৰে। মানে সেইকাৰণে যিটো ৱেষ্ট ছাইড আছে, এই ৱেষ্ট ছাইড ঘৰটো হ'লে আপোনাৰ যদি আপোনাৰ ঘৰৰ এণ্ট্ৰেঞ্চটো হয়, তেতিয়াহ'লে এই দৰ্জা গেটখনৰ মতে E3, E4, E5ৰ ভিতৰতে গেটখন হ'ব লাগে। তেতিয়া সুবিধা হয়। আৰু এটা কথা লক্ষ্য কৰিব লাগে কি, যাতে গেটখন আমাৰ সাধাৰণতে দৰ্জাবিলাক কি হয়, যিখন মেইন এণ্ট্ৰেঞ্চ দৰ্জা, সেই এণ্ট্ৰেঞ্চ দৰ্জাখন সৰ্বসাধাৰণতে ঘৰৰ অন্যান্য দৰ্জাবিলাকতকৈ অলপ ডাঙৰ হ'ব লাগে। মানে পজিটিভ এনাৰ্জিটো যাতে বেছি আহে সেইধৰণে। মানে মই আপোনাৰ বক্তব্যৰ পৰা এইটো বুজিছোঁ যে আপুনি পজিটিভনেছ যিটো বা পজিটিভ এনাৰ্জি যিটো হ'ব লাগে, সেই পজিটিভ এনাৰ্জিটো যাতে অধিক হাৰত আহে, সেইটোৱে বাস্তুৰ আৰু এইটো মূল লক্ষ্য। এইটোৱে আপুনি চাওক, এতিয়া ছাপ'জ কোনোবাই এটা ল'ৰা বেয়া কাম কৰি তাৰ মূৰত যেতিয়া বেয়া এনাৰ্জিয়ে ভৰপূৰ হৈ যায়,
তেতিয়া তাক আপুনি ভাল কেনেকৈ কৰিব আপুনি ইনজেকশ্যন দি তাৰ বেয়া এনাৰ্জিটো আপুনি পুল কৰিব নোৱাৰে উলিয়াই আনিব নোৱাৰে আপুনি তাক কি কৰিব লাগিব তাক আপুনি গুড এনাৰ্জি দিব লাগিব পজিটিভ এনাৰ্জি দিব লাগিব এতিয়া পজিটিভ এনাৰ্জি যেতিয়া তাক ইম্প'জ কৰি থাকিব পজিটিভ এনাৰ্জি ইম্প'জ কৰে তাৰ মগজত যিটুকুৰা জেগা ল'ব সেইটোকে কি কৰিব বেড এনাৰ্জিটোকে উলিয়াই পেলাইতো সেই জেগা ল'ব লাগিব গতিকে এটা সময়ত কি হ'ব আপুনি চাৰিওফালৰ পৰা যদি পজিটিভ এনাৰ্জি দি তাৰ নিগেটিভ এনাৰ্জিটো বাহিৰ কৰি দিয়ে তেতিয়া তাৰ মূৰত পজিটিভ এনাৰ্জি আহিব ঠিক তেনেকৈ বাছটো একেটাই কথা যে আমাৰ ইয়াত থকা আমাৰ এটা জেগাত এখন ঘৰৰ চাৰিওফালে বিভিন্ন এনাৰ্জি থাকিব পাৰে কিন্তু এই এনাৰ্জিবিলাকক এণ্টাৰ কৰিবলৈ নিদিয়াকৈ আৰু আমি ঘৰৰ ভিতৰত মানে বাছটোৰ দিশবিলাকৰ পৰা পজিটিভ এনাৰ্জিবিলাক পাই পেলাই আমি যাতে খুব ভালদৰে সুখ শান্তিৰে থাকিব সমিল মিলাই যাতে থাকিব পাৰোঁ তাৰ কাৰণে আচলতে এই পজিটিভ এনাৰ্জিটো আমাৰ ঘৰলৈ অনা যায় আৰু সেইটোৱে হ'ল বাছ এতিয়া আপুনি আমাক কওকচোন এজন মানুহৰ ঘৰ এখন ঘৰ বনোৱাৰ পিছত তেওঁ ঘৰৰ ৰং সম্পৰ্কত বাস্তুৱে কিবা কয় নেকি হয় মানে ঘৰটোৰ বাহিৰৰ ৰং ভিতৰৰ ৰং হয় ৰুমবিলাকৰ ৰং কেনেকুৱা হ'ব লাগিব ৰঙৰ এক বহুত ডাঙৰ প্ৰভাৱ আছে আচলতে মই আপোনাক আগতে ক'লোঁ যে আমাৰ চাৰিওটা দিশত চাৰিওটা এনাৰ্জিয়ে কাম কৰে চাৰিওটা মানে এনাৰ্জিয়ে কাম আছে এতিয়া মই আপোনাক ক'লোঁ যে নৰ্থত আপোনাৰ মানে ৱাটাৰ এনাৰ্জি এতিয়া নৰ্থত যদি ৱাটাৰ এনাৰ্জি আছে আপুনি গভীৰ সাগৰখনত থকা গভীৰ সাগৰৰ পানীখিনিক যদি চাই আপুনি কি ৰং দেখিব আপুনি নীলা ৰং দেখিব নীলা ৰং গতিকে আপুনি নৰ্থত নীলা ৰং ব্যৱহাৰ সদায় নীলা ৰং আচ্ছা আপুনি যদি চাউথ ইষ্টত আপুনি মই আপোনাক ক'লোঁ যে এইটো অগ্নিৰ দিশ গতিকে অগ্নিৰ দিশটোত অগ্নিৰ ৰং কেনেকুৱা অগ্নিৰ ৰং ৰঙা গতিকে আপুনি সেইফালে ৰঙা ধৰণৰ ৰং ব্যৱহাৰ কৰিব পাৰে আৰু এইফালে হ'ল মাটি আপোনাৰ দক্ষিণ চাউথ ছাইডত দক্ষিণত মাটি গতিকে মাটিৰ ৰং কেনেকুৱা মাটিৰ ৰঙৰ লগত আপুনি সংগতি ৰাখি ঠিক তেনেধৰণে আপোনাৰ লাইট পিংক বা আপোনাৰ অফ হোৱাইট অফ হোৱাইটটো একচুৱেলি মাটিৰ কালাৰৰ নিচিনা গতিকে তেনেকুৱা ৰং ব্যৱহাৰ কৰিব লাগে সেইধৰণে ঠিক তেনেকৈ ঘৰৰ ৰঙৰ এটা মহত্ব আছে যদি কিবা কাৰণে আপুনি এটা দিশত যিফালে আপুনি ব্লু কালাৰ ৰং কৰিব লাগে তাত যদি কেনেবাকৈ আপুনি ৰঙা ৰং কৰিবলৈ হয় তেতিয়াহ'লে তাত এনাৰ্জি কনফ্লিক্ট হ'ব আৰু সেই এনাৰ্জি কনফ্লিক্টত আপুনি ভুগিব লাগিব সেইকাৰণে ৰঙৰ ক্ষেত্ৰত আৰু যদি খুব অলপ ক্ৰিটিকেল ঘৰ হয় আমি পৰামৰ্শ দিওঁ কি যে যদি আপোনাৰ বেছি ক্ৰিটিকেল ঘৰ হয় ৰং কৰাত যদি দিশবিলাকৰ ক্ষেত্ৰত যদি আপোনাৰ বেছি গণ্ডগোল হয় তেতিয়াহ'লে আপুনি অফ হোৱাইট আৰু বগা ৰঙেৰে গোটেই ঘৰটো সজাই তুলিব পাৰে চাৰিওফালে গতিকে অফ আৰু বগা ৰঙেৰে যদি লাইট কালাৰ কথা কৈছে লাইট কালাৰ কথা আৰু তাত মানে আপোনাৰ বাছটো ঢুকি নাপায় যেনেকৈ আপুনি চাওক বগা দিশটো বগাৰ ৰংটোৱে মানে বগা ৰংটো চবতে দেখা যায় মানে সেইকাৰণে বগা ৰংটোৱে আৰু অফ হোৱাইট ৰংটোৱে এই ৰং দুটাই মানে বাছটোৰ দুখৰ পৰা এখন ঘৰ বচাই ৰাখিব পাৰে যদি আপুনি কিবা কাৰণে ৰঙৰ চৌখিনতা আপোনাৰ নাই কিছুমানৰ ৰঙৰ চৌখিনতা আছে গতিকে ৰঙৰ চৌখিনতা যদি আছে তেতিয়াহ'লে আপুনি সেইমতে চাই ৰং কৰিব পাৰে তাত কোনো অসুবিধা নাই আপুনি অলপ দিশটো অলপ আপুনি চাই ল'ব আৰু যদি নাচায় তেতিয়াহ'লে আপোনাৰ এনাৰ্জি কনফ্লিক্ট হ'ব আচ্ছা এতিয়া আৰু এটা কথা কওকচোন আপোনাৰ আপুনি এই যে ঘৰবিলাকত আমি এতিয়া ইণ্টেৰিয়ৰ ডিজাইনাৰ থাকে বহুতে বহুত ধৰণৰ ডিজাইন কৰি ঘৰটো সজাই দিয়ে এতিয়া বাস্তু মতে তেনেকুৱা কিবা ডিজাইন আছে নেকি এই ঘৰখনৰ অমুক বস্তুটো বিচনাখন এনেকুৱা দিশত হ'ব লাগিব টেবুলখন এনেকুৱা দিশত হ'ব লাগিব পঢ়া কোঠাটো এনেকুৱা পঢ়া টেবুলখন এনেকুৱা ধৰণৰ হ'ব লাগিব বা ৰান্ধনি ঘৰৰ চৌকাটো এনেকুৱা দিশত হ'ব লাগিব এনেকুৱা ধৰণৰ কিবা নিৰ্দেশনা আছে মানে বাস্তুৰ মতে এতিয়া মই আপোনাক উদাহৰণস্বৰূপে দুই এটা কথা কৈছোঁ এতিয়া মই চাউথৰ দিশৰ পৰা আপোনাৰ মানে শিক্ষা আপোনাৰ বিভিন্ন ধৰণৰ এণ্ট্ৰেঞ্চ বা বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামিনেশ্যনত আপুনি যেতিয়া অৱতীৰ্ণ হ'ব অৱতীৰ্ণ হওঁতে চাউথৰ দিশটোৱে এটা গুৰুত্বপূৰ্ণ ভূমিকা লয় আৰু এই দিশটোত যি পঢ়া শুনা কৰে ল'ৰা ছোৱালী সেই সময়ত সেইসকল ল'ৰা ছোৱালী মানে সাধাৰণতে তেওঁলোকে মানে কৃতকাৰ্যতা পায় চাউথৰ দিশটো আৰু যদি আপোনাৰ সৰু ল'ৰা ছোৱালী পঢ়া শুনা কৰিব লাগে তেতিয়াহ'লে আপুনি সেই দিশটোত আপুনি নৰ্থ ইষ্ট
দিশত আপুনি তেওঁলোকক পঢ়া শুনা কৰিবলৈ দিব পাৰে আৰু এই দিশটো খুবেই ভাল ইভেন আপুনি নৰ্থ ইষ্ট দিশত যদি আপুনি মেডিচিন আপোনাৰ ধৰক যি মেডিচিন খায় এই মেডিচিনখিনি যদি নৰ্থ ইষ্টত ৰাখে অন্যত ৰখাতকৈ যদি আপুনি নৰ্থ ইষ্টত ৰাখে তেতিয়াহ'লে আপোনাৰ মেডিচিনে আনাদাৰ 50% আপোনাৰ বেছি কাম কৰিব এতিয়া চাপোৰ এডিকশ্যন আছে এতিয়া কোনোবাই মদ খায় কোনোবাই ভাং খায় বা কোনোবাই চিগাৰেট খায় গতিকে সেই এডিকশ্যন আছে গতিকে সেই এডিকশ্যন থকা বস্তু তেওঁ যি খায় সেই এডিকশ্যন থকা বস্তু যদি আপুনি চাউথ ৱেষ্ট এংগেলত ৰাখি দিয়ে তেতিয়াহ'লে তেওঁ লাহে লাহে সেইটোৰ পৰা মুক্তি পাবৰ কাৰণে আমাৰ মুক্তি পোৱা আৰম্ভ হ'ব এটা অনীহা আহিব গতিকে কিটচেনটো সৰ্বসাধাৰণতে আপোনাৰ আমাৰ কিটচেন সদায় মই আগতে কৈছোঁ আপোনাক যে চাউথ ইষ্টত কিটচেন হ'ব লাগে আৰু কিটচেনটো ডেফিনেটলি ইষ্টৰ ফালে মুখ কৰা হ'ব লাগিব ইষ্টৰ ফালে মুখ কৰা হ'ব লাগে যিটোৱে মানে সিফালৰ পৰা অহা যিটো এনাৰ্জি সেই এনাৰ্জিটোৰ লগত মিলি যায় কিন্তু এটা কথা মনত ৰাখিব লাগিব সৰ্বসাধাৰণতে আমাৰ মানুহে কি কৰে যে যেতিয়া কিটচেনটো বনাই লগে লগেতো আমাক বাচন চাচন ধুবৰ কাৰণে এটা জেগাও লাগিল কিন্তু এইটো কৰোঁতে তেওঁ চাব লাগিব যে সেই কোনো কাৰণতে যাতে চাউথ ইষ্ট এংগলটো পানীৰে যাতে স্পৰ্শ নপৰে চাউথ ইষ্ট এংগলটো আচ্ছা এই এংগলটো কোনো কাৰণতে যাতে পানীয়ে স্পৰ্শ নপৰে পানীহে স্পৰ্শ কৰিলে আপোনাৰ তাত কনফ্ৰণ্টেশ্যন হ'ব আৰু আপুনি খোৱা খাদ্যবিলাক আপোনাৰ ভাত যেতিয়া খাব আপুনি যিমান মছলা দিলেও আপোনাৰ ভাত সোৱাদযুক্ত নহ'ব আপোনাৰ খোৱা খাদ্যখিনি আপোনাক গেছ কৰিব গেছৰ মানে সৃষ্টি কৰিব আৰু খাদ্যৰ প্ৰতি আপোনাৰ মানে সেইটো পাকঘৰত বনোৱা খাদ্যৰ প্ৰতি আপোনাৰ অনীহা আনিব কিন্তু বেলেগৰ ঘৰত সেইটো খাদ্য আপুনি ভাল পাব কিন্তু আপোনাৰ ঘৰত খাব ভাল নাপাব তেনেকুৱা হ'ব পাৰে বহুতে কয় যে আমি কিটচেনৰ পৰা পানীটো কেনেকৈ আঁতৰাই ৰাখিম গতিকে সেইটো এটা আপোনাক মই নক'লে ভুল হ'ব যে আমি দিশকেইটা নিৰ্ণয় কৰোঁ এটা ঘৰৰ দিশ নিৰ্ণয় কৰোঁ আমাৰ ঘৰটোৰ ব্ৰহ্ম পইণ্টৰ পৰা ঘৰৰ ব্ৰহ্ম পইণ্টটো হ'ল কি যেতিয়া ঘৰ এটা যদি স্কুৱাৰ ঘৰ হয় তাক যদি আপুনি এংগল টু এংগল যেতিয়া দুডাল মানে ৰেখা টানি দিব য'ত ক্ৰছ ছেকশ্যন কৰিছে য'ত ৰেখাডাল সংযোগ কৰিছে সেই পইণ্টটো হ'ল ব্ৰহ্ম পইণ্ট এতিয়া আপুনি সেই ব্ৰহ্ম পইণ্টটোৰ পৰাই আমাৰ দিশটো নিৰ্ণয় হ'ব গতিকে যদি আপুনি এটা ঘৰৰ ব্ৰহ্ম পইণ্টটো তেনেকৈ ব্ৰহ্ম পইণ্টৰ পৰা যদি ঘৰটো দিশ নিৰ্ণয় কৰে তেতিয়া আপুনি চাব যে আপোনাৰ কিটচেনৰ কাষতে আপোনাৰ পানী ৰাখিব পৰা জেগা ওলাইছে হয়তো আমাৰ একেবাৰে মানে ষ্টভৰ লগতে হয়তো নহ'ব পাৰে হয়তো 4 ফুট এইফালে হ'ব পাৰে বা ইফালে হ'ব পাৰে কিন্তু আপুনি এটা ওলাই পাব ব্ৰহ্ম পইণ্টটোৰ কথাও এটা ঘৰৰ উল্লেখযোগ্য দিশ কাৰণ সেই পইণ্টটো বহুতেই আজিকালি সেই পইণ্টটোত মানে সেই পইণ্টটোৰ ওচৰত পূজা বা কিবা কিবি বনাই মেলাই ব্ৰহ্ম পইণ্টটো মানে হেৰি কৰিব বিচাৰে কিন্তু তেনেকুৱা কথা নাই খালি ব্ৰহ্ম পইণ্টটোত চাব লাগে যাতে তাত কোনো ধৰণৰ ফুটা নপৰে আৰু সৰ্বসাধাৰণতে ঘৰৰ ব্ৰহ্ম পইণ্টত ফুটা নপৰে আপুনি যিমান চেষ্টা কৰক আপুনি যিমান আৰ্কিটেক্ট কৰক যিমান কৰক আল্টিমেটলি ব্ৰহ্ম পইণ্টটো বাচি যায় ফুটা নপৰে তাত সেইটো এটা শক্তিৰ বিশেষত্ব আছে মই সুধিব খুজিছোঁ যে এজন মানুহে এটা ঘৰ ইতিমধ্যে বনাই পেলালে তেওঁ সেই সময়ত বাস্তুৰ বিষয়ে জ্ঞান নাছিলে পৰৱৰ্তী সময়ত তেওঁ বাস্তুতে ঘৰটো হোৱাটো বিচাৰিলে অন্যফালে দেখা যায় যে আমাৰ চহৰ নগৰবিলাকত মানুহে আজিকালি ফ্লেট কালচাৰ গঢ় লৈ উঠিছে এতিয়া ফ্লেট এটা বিল্ডাৰে বনাই দিছে সেই বিল্ডাৰৰ সুবিধামতে ফ্লেটটো বনালে সেই তৈয়াৰী ঘৰ এটা ক্ষেত্ৰত এজন মানুহে দেখিলে যে তেওঁ গোটেই ঘৰটো খেলি মেলি হৈ আছে সেই তাত মানে কিবা ৰিমেডি আছেনে বাস্তুশাস্ত্ৰ মতে একচুৱেলি বৰ্তমান যিবিলাক ঘৰ বনোৱা হৈছে বা যিবিলাক ফ্লেট বনোৱা আছে এই বনোৱাৰ লগত জড়িত থকা যিবিলাক মালিক পক্ষ তেওঁলোকেও আজিকালি বাস্তুৰ ওপৰত গুৰুত্ব দিব নোৱাৰে তৎসত্ত্বেও কিছুমান ঘৰত ক'ৰবাত হয়তো দুখ থাকি যায় বা যিবিলাক পুৰণি ঘৰ আছে যিবিলাক মানুহে বহুত অসুবিধা কষ্ট ভুগি আছে বাস্তু দুখৰ কাৰণে আৰু তেওঁলোক আৰ্থিকভাৱেও সচ্ছল নহয় গতিকে তেওঁলোকৰ কি কৰা যাব এতিয়া বাস্তুটো এনেকুৱা এটা দুখ যে আপুনি এটা এনাৰ্জিয়ে যেতিয়া ফ্ল' কৰি থাকে সেই এনাৰ্জিটো ফ্ল' কৰিবলৈ গ'লে যদি আপুনি 100% এনাৰ্জিটো নিগেটিভ এনাৰ্জিটো ব্লক কৰি দিব পাৰে এইটোতো বহুত ভাল আৰু যদি কিবা কাৰণে আপুনি নিগেটিভ এনাৰ্জি অহা ৰাস্তাটো যদি আপুনি 90% ব্লক কৰিব নোৱাৰে 100% ব্লক কৰিব নোৱাৰে বা আৰ্থিকভাৱে আপুনি সচ্ছল নহয়
বা ব্যৱহাৰিকভাৱে সম্ভৱ হৈ উঠা নাই এনেকুৱা কিছুমান কথাত কি হয় আপুনি সেই এনাৰ্জি ফ্ল' কৰাৰ পাৰ্চেণ্টেজটো কমাব পাৰে তাৰ কাৰণে কিছুমান ৰিমেডি আছে এতিয়া প্ৰথম কথা হ'ল কি এটা ঘৰত আপুনি ৰিমেডি কথা ক'বলৈ যাওঁতে ঘৰখনৰ প্ৰথমতে আপুনি লক্ষ্য কৰিব লাগিব যে আপুনি আটাইতকৈ সস্তা আটাইতকৈ কম দামত আপোনাৰ এটা ঘৰৰ বাস্তু দোষ নিয়ন্ত্ৰণ কৰাৰ কিছু পৰিমাণে নিয়ন্ত্ৰণ কৰাৰ বিষয়বস্তুটো হ'ল ৰং ঘৰখনৰ প্ৰয়োজন সাপেক্ষে য'ত যেনেধৰণে ৰং কৰিব লাগে তেনেধৰণে যদি আপুনি ৰং কৰে বা তেনেধৰণে যদি ঘৰখন ৰং কৰি লয় কিছু পৰিমাণে আপুনি বাস্তু দোষৰ পৰা হাত সাৰিব পাৰিব 2 নম্বৰ কথা আছে কিছুমান এনেকুৱা দিশ আছে ছাপোজ আপোনাৰ এটা নৰ্থত এটা আপোনাৰ লেট্ৰিন বাথৰুম আছে মই ক'লোঁ যে নৰ্থত লেট্ৰিন বাথৰুম থকা মানে আপোনাৰ বাই ভনী পেহা পেহী মানে আপোনাৰ ছোৱালী সকলোৰে কাৰণে অসুবিধা অথচ আপুনি নৰ্থত থকা লেট্ৰিনটো আপুনি ভাঙিব নোৱাৰে বা নৰ্থত থকা লেট্ৰিনটো আপুনি মানে স্থানান্তৰ কৰিব নোৱাৰে গতিকে আপুনি তাত কি কৰিব তাত কৰিবৰ কাৰণে আপুনি তাৰ কিছুমান নিৰ্দিষ্ট হেৰি আছে ৰিমেডি আছে গতিকে প্ৰথম কথা হ'ল আপুনি এটা যিটো বাথৰুমলৈ যিটো এণ্ট্ৰেঞ্চ হৈছে সেই এণ্ট্ৰেঞ্চটো আপুনি এডাল এলুমিনিয়াম তাৰেৰে আপুনি এণ্ট্ৰেঞ্চটো চাৰিওফালে আপুনি এডাল এলুমিনিয়াম তাঁৰ দি পেলাই ব্লক কৰিব পাৰে 2 নম্বৰ কথা হ'ল আপোনাৰ বাথৰুমৰ যিখন দৰ্জা আছে সেই দৰ্জাখনত ড'ৰ ক্ল'জাৰ লগাব লাগিব কি কাৰণে যে সৰ্বসাধাৰণতে বাথৰুমৰ পৰা ওলাই আহোঁতে মানুহে দৰ্জাবিলাক ডাঙৰ সকলে যদিও দৰ্জা বন্ধ কৰি আহে সৰুসকলে কিন্তু দৰ্জাখন বন্ধ নকৰে আৰু ডাঙৰবিলাকেও কেতিয়াবা পাহৰে গতিকে সেই দৰ্জাখন খোলা হৈ থাকে গতিকে তাৰ পৰা যিটো এনাৰ্জি যিটো নিগেটিভ এনাৰ্জি আহে সেই দৰ্জাখনেদি আহি থাকিবলৈ সুবিধা পায় গতিকে দৰ্জাখনত আপুনি সোমাওঁতে দৰ্জাখন খুলিলে তাৰপিছত সি নিজে নিজে বন্ধ হৈ গ'ল আকৌ ওলাওঁতে আপুনি দৰ্জাখন খুলিলে সি নিজে নিজে বন্ধ হৈ গ'ল তাৰ পৰা নিগেটিভ এনাৰ্জি এণ্টাৰ কৰিবৰ কাৰণে সি বহুত কমচে কম সময় পেলায় গতিকে আপোনাৰ এফেক্টটো কম তৃতীয় কথাটো হ'ল কি আপুনি তাত মানে এখন এডজাষ্ট ফেন লগাই দিব পাৰে সেই এডজাষ্ট ফেনখনে আপুনি এডজাষ্ট ফেনখন যদি 24 ঘণ্টা ঘূৰি থাকে তেতিয়া বহুত ভাল গুচি যাব আৰু যদি 24 ঘণ্টা লগত অসুবিধা থাকে তেতিয়াহ'লে আপুনি যেতিয়াই বাথৰুম ইউজ কৰিব তাৰ 2 মিনিট আগত বা তাৰ 2 মিনিট পিছলৈকে মানে যদি এখন চলাই দিয়ে তেতিয়াহ'লে এনাৰ্জি তাত পৰা নিগেটিভ এনাৰ্জিটো তাত আহিব নোৱাৰে যিহেতু এইটো বাথৰুম এটা ভাঙিবলৈ যোৱাৰ লগে লগে আপোনাৰ লাখ টকাৰ কথা আহিব গতিকে আপুনি ড'ৰ ক্ল'জাৰ আৰু এলুমিনিয়াম ৱাৰডাল আৰু সেইখন লগাই 3-4 হাজাৰ 5 হাজাৰ টকাতে আপুনি গোটেই বাস্তু দোষটো আপুনি কমাব পাৰে কিন্তু এইটো কথা সত্য যে সেই বাস্তু দোষটো কিন্তু আপোনাৰ 100% আপোনাৰ নাইকিয়া নহয় কিন্তু আপোনাৰ 60% হয়তো 60% 70% এনেকুৱা আপোনাৰ ব্লক হ'ব খোজে এতিয়া যদি কিবা কাৰণে ধৰক নৰ্থত টেংকি আছে টেংকিটো খুবেই বেয়া টেংকিটো আপুনি তাৰ পৰা আঁতৰোৱাটো সম্ভৱ হৈ নহয় নাইবা এইটো ইকনমিকেল কথাও জড়িত হৈ থাকে বা মাটিৰ স্থানৰ কোনো কিমান মাটি আছে কোনো সুবিধা আছে এইবিলাক নহয় গতিকে আপুনি তাক গোটেই টেংকিটো চাৰিওফালে মানে টেংকিটোৰ ৱালৰ পৰা 3 ইঞ্চি দূৰে এডাল এলুমিনিয়াম পাতি দিয়ে তাত তাৰ নহ'ব কিন্তু পাতি দিব লাগিব এডাল এলুমিনিয়াম 5mm এডাল এলুমিনিয়াম পাতিয়ে আপুনি গোটেই টেংকিটো ঘূৰাই বান্ধি দিব পাৰে তেতিয়া আপোনাৰ তাৰ পৰা এফেক্টটো কম হ'ব কিন্তু এটা কথা ঠিক এই কথাটো মানে এই কথাটো ক'বলৈ অসুবিধা কিছুমান মানুহে এই কথাটো ক'লে অলপ মানে দুখ পায় বা মানে কিছুমান মানুহ হয়তো অসহায়ত ভুগিব পাৰে কিন্তু যিহেতু এই গোটেইটো যিহেতু শক্তিৰ কথা গতিকে এই দুটা কথা মই আপোনাক নোকোৱাকৈ নাথাকোঁ প্ৰথম কথাটো হ'ল টোটেলি নট এলাউড লেট্ৰিন বাথৰুম টেংকি ইন এ নৰ্থ ইষ্ট চাইড আনাদাৰ চাইড হ'ল কি আপোনাৰ চাউথ ৱেষ্টত কোনো কাৰণে আপুনি লেট্ৰিনৰ টেংকি আৰু বাথৰুম বনাব নোৱাৰে যদি লেট্ৰিনৰ টেংকি আৰু বাথৰুম লৈ যদি আপোনাৰ সংসাৰ চলিব লাগে তেতিয়াহ'লে আপুনি আপোনাৰ সংসাৰখন যুদ্ধ কৰি চলি থাকিবৰ কাৰণে আপুনি সাজু আৰু যদি কিবা কাৰণে নৰ্থ ইষ্টৰ টেংকি আঁতৰাব নোৱাৰে নৰ্থ ইষ্টৰ লেট্ৰিন বাথৰুম আঁতৰাব নোৱাৰে তেতিয়াহ'লে আপুনি বেমাৰৰ সৈতে যুঁজ কৰি আপুনি প্ৰস্তুত থাকিব যদি আপোনাৰ টকা পইচা আছে
যদি আপোনাৰ সুবিধা আছে তেতিয়াহ'লে মই ক'ম যে এই দুইটা দিশত যদি আপোনাৰ লেট্ৰিন টেংকি বাথৰুম আছে তেতিয়াহ'লে আপুনি পাৰিলে কালিলি আঁতৰাই আৰু যদি আপুনি কিবা কাৰণে নোৱাৰে তেতিয়াহ'লে আপুনি মানসিকভাৱে এই দুটা দিশ লগত যুঁজ কৰিবলৈ প্ৰস্তুত থাকিব লাগিব। ইয়াতে কিন্তু অন্য এটা দিশ জড়িত হৈ আছে, সেই দিশটো এটা বহুত ইম্পৰ্টেণ্ট দিশ। সেই দিশটো আপোনাক মই কওঁ যে বাস্তু শক্তি হওক বা অন্যান্য শক্তিয়ে হওক, এই সকলো শক্তিবিলাকক দূৰ কৰিবৰ কাৰণে অন্য এক উপায় আছে, সেয়া হ'ল নিৰন্তৰ ঈশ্বৰৰ প্ৰাৰ্থনা। আপুনি যদি ঘৰখনত নীতি নিয়ম মতে, আপুনি নীতি বহিৰ্ভূতভাৱে হ'লে নহ'ব, কিন্তু নীতি নিয়ম মতে যদি আপোনাৰ ঘৰখনত মেডিটেশ্যন হৈছে বা ঈশ্বৰ উপাসনা হৈছে, তেতিয়াহ'লে আপুনি ঘৰখনত থকা বাস্তুদোষ বহু পৰিমাণে আপুনি কমাই ৰাখিব পাৰে। কিন্তু ই নিৰন্তৰ হ'ব লাগিব আৰু ই বিধিসন্মত হ'ব লাগিব। আপোনাৰ যদি আপুনি মানে মই চাকি জ্বলাইছোঁ বুলি যদি আপুনি এটা বেলেগ এংগুলত চাকি জ্বলাই থাকে, তেতিয়াহ'লে মই ভাবি আছোঁ যে চাকি জ্বলাই মোৰতো হ'ব নোৱাৰে, কিন্তু আপোনাৰ দিশটো হয়তো আপোনাৰ উপযুক্ত নহ'ব পাৰে। সেইকাৰণে মই ক'ম যে যিসকলে বাস্তু দোষ আঁতৰাবৰ কাৰণে যিসকলৰ সমস্যা আছে, মানে আৰ্থিকভাৱে হওক বা অন্যান্য কাৰণতে হওক, যদি আছে তেওঁলোকে নিৰন্তৰ ভগৱানক প্ৰাৰ্থনা কৰাৰ বাহিৰে অন্য বিকল্প নাই। আৰু সেই প্ৰাৰ্থনাটো উত্তৰ পূব ফালে হওক, উত্তৰ পূব দিশত হওক, আৰু উত্তৰ পূব দিশত যদি তেওঁৰ ঘৰৰ বাহিৰ ফালে যিটুকুৰা ঠাই থাকিব, সেই ঠাইটুকুৰাত পাৰিলে তেওঁ এজোপা তুলসী গছ ৰুব পাৰে, আৰু তাত যাতে কোনো ধৰণৰ তিতা বা টেঙা গছ নাথাকে সেইটো লক্ষ্য কৰিব লাগিব। বহু মানুহে তিতা টেঙা গছ থাকিব নালাগে। আৰু কেতিয়াবা কিছুমানে কি কৰে যে তেওঁ মোক, মই এনেকুৱা কাষ্টমাৰ পাইছোঁ যে মইতো উত্তৰ পূবতে সদায় চাকি জ্বলাওঁ, তেতিয়া মই তেওঁৰ ঘৰত গৈ দেখিলোঁ যে তেওঁৰ ঘৰৰ নৰ্থ ইষ্টত এফালে আছে টেঙা আৰু এফালে আছে আপোনাৰ এইটো এই তিতা ফুল, যিটো ভাজি খাই যে সেই ফুল। এতিয়া মই তেওঁক ক'লোঁ যে আপোনাৰ মানে এই দুটা বস্তুৱে আপোনাৰ যি প্ৰাৰ্থনা, এই প্ৰাৰ্থনা পৰলৈকে পঠাব পৰা নাই, গতিকে আপুনি এটা কাম কৰক, এজোপা এতিয়াই কাটি পেলাওক মোৰ প্ৰেজেঞ্চত। কিন্তু তেখেতৰ ঘৰত বহুত সমস্যা আছিল। লাষ্টত মোক 3 মাহৰ পিছত খবৰ দিলে যে মানে ঘৰৰ সমস্যাবিলাকৰ পৰা মোটামুটি আমি আজৰাৰ নিচিনা লাগিছে। ইভেন নৰ্থত আপোনাৰ নৰ্থৰ দিশটো মই ক'লোৱেই যে বাই ভনী পেহা পেহী ছোৱালী এইবিলাকৰ কাৰণে খুবেই বেয়া। আৰু এইটো খুবেই লক্ষ্য ৰাখিব লাগে। কি কাৰণে যে আপোনাৰ মই যেতিয়া মোৰ বাইদেউজনী বিয়া দি দিওঁ, এই মোৰ বিয়া দিয়া বাইদেউজনীয়ে মোৰ ঘৰৰ কাৰণে যাতে তাত গৈ মানে দুৰ্ভোগ যাতে নভোগে, সেইকাৰণে এই চাইডটো অলপমান লক্ষ্য ৰাখিব লাগে। আৰু পৰাপক্ষত যিসকলে পাৰে সেইসকলে সেইটো মানে যিটো ফিজিকেলি চেঞ্জ কৰিব লাগে, আৰু যিসকলে নোৱাৰে তেওঁক মই ক'ম যে আপোনালোকে নিৰন্তৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰক যাতে এই দুখটোৱে নাপায়। আমাৰ ইয়াৰ পৰা কিছু দূৰতে মাকুম অঞ্চলৰ পৰা পাৰ হৈ হাবজান অঞ্চলত এনেধৰণৰ হৈছিল যে তেওঁলোকৰ এজনী ভনীয়েক মানে 38 বছৰলৈকে বিয়াখন আছে, আৰু মই গৈ তেওঁলোকক দেখিলোঁ যে লেট্ৰিন বাথৰুমটো তেওঁৰ নৰ্থৰ লেট্ৰিন বাথৰুম আছে। অলপ তেওঁলোক সচ্ছল মানুহ আছিল, টকা পইচা থকা মানুহ, অলপ খেতি বাতি ধন থকা মানুহ। এতিয়া মই তেওঁক ক'লোঁ যে আপোনালোকে লেট্ৰিন বাথৰুমটো এডোখৰৰ পৰা আঁতৰাই বেলেগলৈ নিব পাৰিব নোৱাৰে, বোলে দৰকাৰ হ'লে কৰিব লাগিব। তেতিয়া তেওঁলোকে কৰিলে। গোটেই কৰাৰ পিছত 4 মাহমানৰ পিছত তেওঁলৈ মোক খবৰ দিছে যে তেওঁ এজন শিক্ষকৰ মানুহগৰাকী ঢুকাইছিল, গতিকে তেওঁ আহি তেওঁৰ ভনীয়েকক বিয়া পাতিবৰ কাৰণে প্ৰস্তাৱ দিছে। মোক সুধিছে যে দিম নে নিদিম। মই কৈছে সেইখিনি মই নাজানো, মই আপোনাৰ ছোৱালীজনী আপোনাৰ ভনীজনী বিয়া হ'ব পৰা পৰিৱেশলৈকেহে মোৰ দায়িত্ব, মোৰ কাম। তাৰ পিছৰ কামখিনি মোৰ কামৰ ভিতৰত নপৰে। তেতিয়া তাৰপিছত তেওঁ বহুত আনন্দ পালে মানুহজনে। এইটো যে লাইন অফ অপৰচুনিটি, আজি বহুতৰ ল'ৰা ছোৱালী আপোনাৰ ভালকৈ পাছ কৰি আহে, কিবা কৰি আহে, কিন্তু ইণ্টাৰভিউ দিবলৈ যায় তেওঁলোকৰ মানে ইণ্টাৰভিউ চিলেকশ্যন নহয়। এইটো নৰ্থটো মানে ইট ইজ চাইড অফ অপৰচুনিটি অলছ'। আপুনি নৰ্থটো অপৰচুনিটি, এতিয়া আপুনি যিকোনো আপোনাৰ অপৰচুনিটি নৰ্থটো ব্লক কৰি দিয়ে। আচ্ছা, এতিয়া মই আৰু এটা প্ৰশ্ন আপোনাক সুধিব খোজোঁ যে কিছুমান বস্তু আজিকালি নতুন বস্তু ওলাইছে, এটা পিৰামিড কাছত হয় বা অন্য বস্তু কিছুমান থয়,
এই যে মানে বাস্তুৰ ৰিমেডিৰ কাৰণে হয়। এই বস্তুবিলাক দৰকাৰ নেকি? এতিয়া চাওক, এইখিনিতে এইটো এটা সংঘাতৰ প্ৰশ্ন। সংঘাতৰ প্ৰশ্ন মানে কেলে, বাস্তু এতিয়া সৰহভাগ মানুহে বাস্তুক এটা ব্যৱসায় হিচাপে গ্ৰহণ কৰি আছে। গতিকে মই যদি তেওঁলোকে কৰা ব্যৱসায়টোৰ বিপৰীতে কথা কওঁ, গতিকে তেওঁলোক নিশ্চয় সুখী নহ'ব। গতিকে মই এটাই ক'ম মোটামুটিকে, যে এইবিলাক বস্তুৰ যিমান দাম বা যিমান টকাৰে কিনিব লাগে, সিমান টকাৰে ঘৰখনত কিন্তু শক্তিৰ সঞ্চাৰ কৰিব নোৱাৰে। গতিকে পিৰামিডটো এনেকুৱা এটা বস্তু, যিটো পিৰামিডটো আপুনি এটা সিদ্ধ মন্ত্ৰৰে সেই পিৰামিডটোক আপুনি মানে প্ৰতিষ্ঠা কৰিব লাগিব। এতিয়া আপুনি কথাটো হ'ল কি, সেই সিদ্ধ মন্ত্ৰটো আপুনি জানে নে নাজানে, নে আপুনি কাৰোবাৰ পৰা সিদ্ধ মন্ত্ৰ পৰা সেইটো তাক মানে হেৰি কৰাই আনিছে নেকি? গতিকে পিৰামিডটোৰ লগত সিদ্ধ মন্ত্ৰৰ লগত জড়িত হৈ আছে। বা আপুনি কিছুমানে আজিকালি হিচাৰ লগায়, কিছুমানে আপোনাৰ বিভিন্ন ধৰণৰ বস্তু লগায়, সেইবিলাক সিদ্ধ মন্ত্ৰৰ লগত জড়িত হৈ আছে। যিসকলে সিদ্ধ মন্ত্ৰৰ যোগেদি সেইবিলাক বস্তু ব্যৱহাৰ কৰে, তাৰ পৰা আপুনি কিছু কাম পাব, তাৰ পৰা কিছু উপকৃত হ'ব, তাত কোনো সন্দেহ নাই। কিন্তু যিবিলাক কেৱল মাত্ৰ মেটেৰিয়েলছ হিচাপে যিবিলাক ব্যৱহাৰ কৰিব, মই নাভাবোঁ যে তাৰ পৰা ঘৰখনৰ কিবা বিশেষ লাভৱান হ'ব বুলি। সেইটো মই আকৌ কৈছোঁ যে যিহেতু এতিয়া বাস্তু বিজ্ঞান ব্যৱসায়টো মানে ব্যৱসায় হিচাপে ল'বলৈ আৰম্ভ কৰিছে মানুহে। গতিকে সেইকাৰণে হয়তো তেওঁলোকে হয়তো ক'ৰবাত দুইটা সম্পৰ্ক, ব্যৱসায় আৰু মানুহৰ উদ্ধাৰ দুয়োটাই হয়তো চাবলৈ যাওঁতে ক'ৰবাত হয়তো তেনেকুৱা বস্তু সংঘাত এটা হৈছে। কিন্তু মই মোৰ ব্যক্তিগতভাৱে মই অনুৰোধ জনাম যে আপোনালোকে প্ৰথমতে বাকীখিনি দিশৰ ওপৰত গুৰুত্ব দিয়া উচিত। এতিয়া আৰু এটা কথা আপুনি ক্লিয়াৰ কৰকচোন, যে এটা ঘৰৰ বাস্তুৰ ওপৰত সেই ঘৰটোত বসবাস কৰা মানুহখিনিৰ যিটো কুষ্টি, শুৱনি আমাৰ অসমীয়াত, তাৰ লগত কিবা সম্বন্ধ আছে? আছে। যে ৰাশি দোষ বা ৰাশি চক্ৰ দোষ বা অন্য, বা সেই মানুহজনৰ মানে শুৱনিখন খুব শক্তিশালী, তেওঁক বাস্তুৱে আক্ৰমণ কৰিব নোৱাৰে, এনেকুৱা ধৰণৰ কথা আছে? তেনেকুৱা মানে আছে, কথা নথকা নহয়। সেইকাৰণে আজিকালি বাস্তুটো অকলে নচলে, আজিকালি এষ্ট্ৰলজিও অকলে নচলে। সেইকাৰণে এতিয়া নাম দিছে এটা বাস্তু এষ্ট্ৰ'। বাস্তু এষ্ট্ৰ' মানে বাস্তু আৰু এষ্ট্ৰ'ৰ মাজত, এষ্ট্ৰলজিৰ মাজত এটা সম্পৰ্ক ঘটাই মানে অধিক শক্তিশালী কৰা হৈছে, যাতে এই মানে দুখবিলাকৰ পৰা যাতে। উদাহৰণস্বৰূপে মই আপোনাক এটাই কওঁ যে ছাপ'জ আপুনি মানে চাউথ ৱেষ্ট দিশত আপোনাৰ কিবা বাস্তু আছে, কিন্তু বাস্তুৱে আপোনাক ছাপ'জ আপোনাৰ বৃহস্পতি দশা আপোনাৰ ওপৰত থকাৰ কাৰণে আপোনাক বৰ দিগদাৰ কৰিব পৰা নাই। যেতিয়া মই আপোনাৰ ঘৰলৈ আহিলোঁ, আপোনাক ক'লোঁ যে আপোনাৰ এইটোতো চাউথ ৱেষ্টত লেট্ৰিন বাথৰুম আছে, আপোনাৰ এইটোতো বৰ বেয়া কথা হৈছে। তেতিয়া মানে মোৰতো একো বেয়া হোৱা নাই, আৰু প্ৰকৃততে আপোনাৰ হোৱাও নাই বেয়া, কাৰণ আপোনাক গুৰুৱে আপোনাক ৰক্ষণাবেক্ষণা দি আছে। কিন্তু কিছুদিনৰ পিছত আপোনাৰ মানে গুৰুস্থান শুক্ৰ আহিলে, আৰু সেইদিনাৰ পৰা আপুনি এনেকুৱাই অৱস্থা আপোনাৰ হ'ব যে আপুনি জীৱনত মানে নভবা নিচিনা কথাবিলাকৰ ভাবিব লাগিব। সেইকাৰণে গ্ৰহৰ কথা আছে। এতিয়া যদি আপোনাক মই আৰু এটা এক্সাম্পল দিওঁ, যদি নৰ্থ ইষ্টৰ যদি মানে থকা ঘৰৰ ৰুমত যদি নতুন বিবাহিত পত্নীয়ে মানে আপোনাৰ যিটো মানে পূৰ্ণিমাৰ পৰা নেক্সট পূৰ্ণিমালৈকে, অৰ্থাৎ যদি কণ্টিনিউ তেওঁ যদি শুৱে, তেওঁ যদি সেই ৰুমটো ব্যৱহাৰ কৰে, তেতিয়া তেওঁলোকৰ মাজত তেওঁলোকৰ যিটো পাৰস্পৰিক সম্বন্ধ, সেই সম্বন্ধটোৰ মাজত বিভ্ৰাট ঘটিব পাৰে। আৰু অন্যহাতে আপুনি তাত যদি কোনোবাই বছৰকৈ শুইছে আৰু কিবা কাৰণে যদি তেওঁৰ গ্ৰহ
নক্ষত্ৰৰ যদি কিবা তেওঁৰ মানে নিগেটিভিটি আছে তেতিয়াহ'লে তেওঁ সতি সন্তান হোৱাটো সমস্যা হয়। গতিকে বাস্তু এষ্ট্ৰ এতিয়া শেহতীয়াকৈ বাস্তু এষ্ট্ৰ খুব সাংঘাতিকভাৱে বা প্ৰচলিত হৈছে প্ৰচলিত হৈছে আৰু সেইকাৰণে বাস্তু বাস্তু আৰু এষ্ট্ৰৰ মাজত সম্পৰ্ক নিশ্চিত হৈ আছে। এতিয়া মোৰ এটা খোকোজা আছে ইউৰোপ আমেৰিকা বা অন্যান্য দেশসমূহ যিসমূহ দেশত ধৰক বাস্তু চৰ্চা নচলে আমি দেখিছোঁ সেই অঞ্চলবিলাকতো মানুহ সুন্দৰ আৰু সুস্থভাৱে আছে আৰু তেওঁলোকৰো যথেষ্ট উন্নত জীৱন যাপন কৰিছে। তেতিয়াহ'লে সেই বাস্তুটোৱে তেওঁলোকক মানে সেই দুখে ধৰা নাই নেকি? মানে এই ক্ষেত্ৰত আপোনাৰ মানে যুক্তিটো মই নহয় দুখে নধৰা নহয়, দুখে ধৰিছে। আৰু আপুনি শুনিলে আপুনি মানে ভাল পাব যে এতিয়া পৃথিৱীৰ প্ৰায় দেশবিলাকে বাস্তুৰ ওপৰত তেওঁলোকে চৰ্চা আৰম্ভ কৰিছে। আপুনি এতিয়া কিছুমান দেশ আছে যেনে অষ্ট্ৰেলিয়া, নেডাৰলেণ্ড, ছুইজাৰলেণ্ড, ফ্ৰান্স, এইবিলাকেতো বাস্তু আগৰ পৰা মানেই, তেওঁলোকে নমনা নহয়। পশ্চিমৰ কেইখনমান মানে বাস্তু বুলি নহয় বেলেগ এটা বাস্তু বুলি নহয়, তেওঁলোকে এটা তেওঁলোকৰ এটা গণনা মতে চলিছিল। কিন্তু এতিয়া তেওঁলোকে ইণ্ডিয়ান বাস্তুক তেওঁলোকে হেৰি কৰে, ফ'ল' কৰিব লৈছে। আৰু ইণ্ডিয়ান বাস্তু এতিয়া আপুনি চাব, আপুনি যদি নেটত চাই আপুনি গম পাব এতিয়া আমাৰ ভাৰতৰ হাজাৰ হাজাৰ বাস্তু মানে এক্সপাৰ্টে এতিয়া ফৰেনাৰবিলাকক মানে বিদেশত মানে হেৰি দি আছে, পৰামৰ্শ দি আছে যে কি কৰিব লাগে কি কৰিব নালাগে। আৰু এনেকৈ কিছুমান দেশ আছে যিবিলাক দেশ আমাৰ গোটেই পৃথিৱীখনৰ মানে দেশবিলাকৰ প্ৰতি যদি লক্ষ্য কৰিছে, যেনেকৈ উগাণ্ডা বা আপোনাৰ আফ্ৰিকাৰ কিছুমান দেশ আছে যিবিলাক দেশে এতিয়া মানে তেওঁলোকৰ মানে পৰিৱৰ্তন কৰিছে। তেওঁলোকৰ আগতে মানে সাগৰত যেনেকৈ তেওঁলোকৰ দ্বীপ চিপবিলাক এই বন্দৰ চন্দৰ পোৰ্টবিলাক বনাইছিলে, এতিয়া তেওঁলোকে সেইবিলাকৰ পৰা তেওঁলোকৰ একো নহয়, লাভ নহয়, উল্টা বিপৰীতমুখী হৈ তেওঁলোকে এই সন্ত্ৰাসবাদীবিলাক আহে, কিবা আহে। সেইকাৰণে এতিয়া তেওঁলোকৰ সেইফালেও এতিয়া লাহে লাহে এই পোৰ্টবিলাক কাটি কাটি তেওঁলোকে বেলেগ জেগাত বনাইছে, দিশ সলনি কৰিছে, এনেকৈ কৰিছে। এতিয়া গোটেই পৃথিৱীতে এতিয়া বাস্তুৰ চৰ্চা এতিয়া গোটেই সমস্ত। আচ্ছা, এতিয়া আৰু এটা মই কথা সুধোঁ, একেটা সেই প্ৰশ্নটোৱে ৰিলেট কৰি সুধিব খুজিছোঁ যে আমাৰ হিন্দু শাস্ত্ৰ মতে বাস্তু হয়, এতিয়া ইছলামসকলে বাস্তু নাই, তেওঁলোকৰ বুদ্ধিষ্টসকলৰ নাই বা ইছাইসকলৰ নাই বা অন্যান্য ধৰ্মাৱলম্বী লোকসকলৰ বাস্তু নাই। তেতিয়া সেই বাস্তু দোষে তেওঁলোকক হোৱা নাই নেকি? এক নম্বৰ কথা হ'ল কি, আমি যিটো বাস্তুৰ কথা কওঁ সেই বাস্তুৰ আমাৰ বেদ শাস্ত্ৰৰ পৰা সৃষ্টি হোৱা। গতিকে আমি বেদ শাস্ত্ৰটো আৰু মুছলিমে খ্ৰীষ্টানে নামানে, আমাৰ হিন্দুসকলে মানে। গতিকে আমি সেইকাৰণে প্ৰথম অৱস্থাত হিন্দুসকলৰ মাজতে মানে বাস্তুৰ সীমাবদ্ধতা আছে। লাহে লাহে যেতিয়া বাস্তুৰ বিজ্ঞানসন্মতভাৱে মানে গৱেষণা হ'ল, চাৰিওফালে যেতিয়া ইয়াৰ ব্যৱহাৰ হ'ল, তেতিয়া লাহে লাহে বেলেগসকলে মানিবলৈ আৰম্ভ কৰিছে। আজিকালি মুছলিমসকলেও বাস্তু মানিবলৈ আৰম্ভ কৰিছে। কিন্তু এইটো কথা মানে ঠিক, যিটো শক্তিৰ যিটো চিন্তা চৰ্চা, সেই চিন্তা চৰ্চাটো এনেকুৱা চাব, আজি যদি ইছলাম ধৰ্মক কোনোবা আপোনাক কাৰোবাক যদি কয় যে আপুনি পূবফালে মুখ কৰি পেলাই সেৱা কৰক বা ভগৱানক প্ৰাৰ্থনা কৰক, তেওঁলোকে কৰিব জানো? নকৰে। গতিকে ঈশ্বৰ উপাসনা কৰাৰ নিৰ্দিষ্ট পন্থা আছে চবৰে। সেই নিৰ্দিষ্ট পন্থাৰ মতে তেওঁলোকৰ যিটো পন্থা, সেই পন্থাৰ মতে তেওঁলোকে ঈশ্বৰ উপাসনা কৰে, সেইমতে আমি ঈশ্বৰ, অৰ্থাৎ দিশটো তেওঁলোকৰ মতে তেওঁলোকে যিটো দিশ মানে চৰ্চা দিশৰ নিৰ্ণয় কৰি লৈছে, সেইটো তেওঁলোকে চলে, আমাৰ দিশ নিৰ্ণয় কৰিছে, আমি চলোঁ। কিন্তু ইয়াতে এটা অন্যান্য যদি ছাইডৰ পৰা আপুনি দেখিবলৈ যায়, তেতিয়া আপুনি গম পাব যে যিবিলাক সৰ্বসাধাৰণতে এই সমগ্ৰ পৃথিৱীখনতে য'ত বিশেষ ধৰণে মানে অশান্তি বা অশুভ পৰম্পৰা বা অশুভ চিন্তা চৰ্চাৰ য'ত সৃষ্টি হৈছে, সেইবিলাক সৰ্বসাধাৰণতে তেনেকুৱা দিশতে হৈছে। এতিয়া চাওক আপুনি, আমি আজি ইণ্ডিয়া, চাইনা, পাকিস্তান আমি ওচৰতে আছোঁ। পাকিস্তানৰ লগত আমাৰ মাজে মাজে অলপ যুদ্ধ লাগিছে, নোহোৱা নহয়। কিন্তু ইউৰোপীয়ান কাণ্ট্ৰিৰ নিচিনাকৈ বা আমেৰিকানবিলাকৰ নিচিনাকৈ
আমাৰ মানুহক বম মাৰি হাজাৰ হিচাপত মানুহ আমাৰ আজিলৈকে মাৰা নাই বাই আৱাৰ মানে মানে দ্য থিয়ৰি অফ বেদ এণ্ড বেদান্ত আমি সেইবিলাকৰ পৰা আমি 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 ছেফ আজি তেওঁলোকৰ মাজত আমাৰ আজি হিন্দুৰ মাজত কোনোবাই কাৰোবাৰ লগত কিবা ব্যক্তিগতভাৱে কিবা হ'ব পাৰে কিন্তু আজি হিন্দুৰ মাজত হিন্দু হিচাপে মাজত আমাৰ মাজত ডাঙৰ কনফ্লিক্ট নাই কিন্তু ইছলামৰ মাজত আজি চিয়া চুন্নি হিচাপে যিটো ডাঙৰ কনফ্লিক্ট আছে যাৰ কাৰণে চিয়া চুন্নিয়ে চিয়াক মৰাৰ এটা মানে পদ্ধতিগত এটা তেওঁলোকৰ এতিয়া নীতিত পৰিৱৰ্তন হৈছে এইবিলাক কিয় হৈছে এইবিলাকৰ মূল কাৰণটো হ'ল কি যে তেওঁলোকে যি ঈশ্বৰৰ যি ঈশ্বৰে দিয়া বা ঈশ্বৰৰ পৰা অহা ঈশ্বৰৰ শক্তি বেদ বেদান্তৰ যোগেদি ঈশ্বৰৰ যি শক্তি আমালৈ কৈ আহিছিল সেই শক্তিক তেওঁলোকে বিশ্বাস নকৰে আৰু এটা প্ৰশ্ন মোৰ থাকি গ'ল আপোনাৰ পৰা জানিবলৈ যে এখন বিদ্যালয় এটা ৰাজহুৱা অনুষ্ঠান এটা পুথিভঁৰাল বা এটা ব্যৱসায়িক প্ৰতিষ্ঠান এই ক্ষেত্ৰতো বাস্তুৰ আছে কাম আছে বাস্তুৰ আপোনাৰ আমাৰ এইটো মানে কেনেকৈ হয় আমাৰ ইণ্ডাষ্ট্ৰিয়েল বাস্তুটো বেলেগেই ইণ্ডাষ্ট্ৰিয়েল বাস্তুটোৱে বেলেগ বেলেগ আপোনাক মই প্ৰথমতে আপোনাক মই মানে এটা কথা কৈ লওঁ মই যাৰ পৰা বাস্তু শিকিছিলোঁ যি বাস্তু মোক শিকাইছিলে যি মোক বাস্তু চাৰ্টিফিকেট দিছে বাস্তু শিখৰ তেওঁ আমাক ক্লাছৰ সময়ত এবাৰ কৈছিল যে বিগ বজাৰ যে আছিলে বিগ বজাৰ এসময়ত বহুত 80,000 কোটি 80,000 কোটি টকাৰ বিজনেছ বিগ বজাৰ আৰু সৰ্বসাধাৰণতে মানে 2 বছৰমানৰ পিছত বিগ বজাৰৰ এনেকুৱা অধপতন ঘটিল যে বিগ বজাৰৰ মালিকৰ মানে লাষ্টত গৈ নিজৰ প্ৰপাৰ্টি ৰক্ষা কৰিবৰ কাৰণে উপায় নাইকিয়া হয় তেতিয়া তেওঁ আমাৰ কোনোবাই তেওঁ ক'লে যে আপোনালোকে বাস্তু শিখৰৰ লগত এবাৰ যোগ কৰক আপোনাৰ বাস্তুৰ কিবা ডাঙৰ মানে সমস্যা থাকিব আমাৰ তেখেত গ'ল তেখেতক মানে পাৰ্চনেলি ফ্লাইট দি লৈ গৈছে ফ্লাইট দি লৈ গৈ তাত গৈ দেখুৱালে তেওঁ চাৰিওফালে চালে চাই গৈ দেখিলে যে গোটেই তেওঁৰ যিটো ডাঙৰ কমপ্লেক্স এই গোটেই কমপ্লেক্সটোত পানী দিবৰ কাৰণে যিমান ডাঙৰ পানীৰ টেংকি আছিলে গোটেই পানী টেংকিবোৰ চাউথ ইষ্টত বহাই থৈ দিছে আৰু এইটো সৰু সুৰাও নহয় বৃহৎ টেংকি দুটা তেওঁ গৈ ক'লে যে আৰু এই টেংকিটো ইয়াত কেলে কোনে বহালে আপোনাক বোলে নহয় আমি বহাইছিলোঁ বোলে নহয় এইকেইটা ইমিডিয়েটলি বন্ধ কৰক তাৰপৰা কৈছে যে আপুনি এইকেইটা বন্ধ কৰক নহ'বা আপোনাৰ মানে প্ৰপাৰ্টিত হাত দিব এতিয়া কিন্তু লাষ্টত তেওঁ সেইমতে কাম কৰি সেইকেইটা বন্ধ কৰি তেওঁলোকে বেলেগলৈ এইকেইটা স্থানান্তৰ কৰাৰ পিছত বিগ বজাৰৰ মালিকৰ প্ৰপাৰ্টি বাচিলে আৰু তেওঁ বহুত পইচা তেওঁলোক ঘূৰাই পাবলৈ সক্ষম হ'ল গতিকে ইণ্ডাষ্ট্ৰিয়েল বাস্তুটোৰ ক্ষেত্ৰত কি হ'ল মই আপোনাক এটা উদাহৰণ কৈছোঁ আমাৰ ইয়াতে আছে মই নাম নকওঁ আপোনাক তেল ডিপু ইয়াত আছে আমাৰ 4 লেনত তেল ডিপুটোত মোক কোৱা হ'ল যে এইটো কেইবা বছৰো হ'ল গতিকে তেল ডিপুটো আজিলৈকে মানে আমি ঋণৰ 1 টকাও মাৰিব পৰা নাই তেতিয়া মই ক'লোঁ যে কিবা সমস্যা আছে গ'লোঁ চালোগৈ দেখিলোঁ চাউথ ইষ্টত লেট্ৰিন বাথৰুম তেওঁলোক অৰ্থনৈতিকভাৱে সচ্ছল মই ক'লোঁ যে আপুনি আজি ভঙা কাম আৰম্ভ কৰক এইটো আৰু আপুনি এইডোখৰত বনাওক মই ফিটা চিটা লৈ জুখি মাখি দি তেওঁক বনাব দিলোঁ আৰু মানুহৰ ইণ্টাৰেষ্টেড আছিল তেওঁলোকে ভাঙিলে মেলিলে আনি পেলাই এইফালে বনাই পেলাই 2 মাহৰ ভিতৰত তেওঁ বনাই পেলালে আৰু আপুনি শুনি সুখী হ'ব যে তেওঁলোকে ইতিমধ্যে আজি 6 মাহ এবছৰৰ পৰা তেওঁলোকে মানে লোনৰ মানে ধাৰ মাৰিবৰ কাৰণে সক্ষম হৈছে বিক্ৰী বাঢ়িছে লোন মাৰিবলৈ আৰম্ভ কৰিছে গতিকে ইণ্ডাষ্ট্ৰিয়েল মানে হেৰিটো চাওঁতে এইটো চাব লাগিব এতিয়া ছাপ'জ কিবা কাৰণে যদি আপুনি এটা ফেক্টৰী বহালে কিবা কাৰণে যদি আপোনাৰ নৰ্থ ৱেষ্টত যদি আপুনি কিবা কাৰণে ট্ৰেন্সফৰ্মাৰ বহাই থ'লে বা জেনেৰেটৰ বহাই থ'লে তেতিয়াহ'লে আপোনাৰ সেই ফেক্টৰী মেচিন আপোনাৰ কি বেয়া হ'ব কেতিয়া বেয়া হ'ব কোনোবাই একো সিদ্ধান্ত নাইকিয়া হৈ যাব যেতিয়াই মেচিন বেয়া হ'ব আৰু মেচিন মানে আপুনি আজি চাব আজি এইটো মেচিনে গণ্ডগোল কৰিছে কাইলৈ সেইটো মেচিনে বেলেগ এটা মেচিনে গতিকে বাছটোত এইটো ইণ্ডাষ্ট্ৰিয়েল বাছত চাব লাগিব যাতে তেওঁলোকৰ কোনো কাৰণে মেচিনেই থকা কোনো ইণ্ডাষ্ট্ৰিত যাতে ফেক্টৰীত যাতে নৰ্থ ইষ্টত যাতে নৰ্থ ৱেষ্টত যাতে মানে ট্ৰেন্সফৰ্মাৰ নাথাকে বা জেনেৰেটৰ নাথাকে আৰু অন্য এটা দিশ হ'ল কি ফেক্টৰী এৰিয়াটো আপোনাৰ যিটো যিটো বিজনেছ এৰিয়া হ'ব সেই এৰিয়াটোত আমাৰ ঘৰৰ ক্ষেত্ৰতো সেইটো প্ৰযোজ্য সেইটো সদায় কি হ'ব লাগে
চাউথ ছাইডটো পৰা নৰ্থ চাউথটো এটা ইনক্লাইন হ'ব লাগে, মানে চাউথ ছাইডটো ওখ হ'ব লাগে। বন্ধুসকল, আমি বাস্তু শাস্ত্ৰৰ বিষয়ে সবিশেষ অৱগত হ'লোঁ। বাস্তু এক্সপাৰ্ট নেত্ৰপ্ৰসাদ বৰুৱাদেৱে আপোনাক বাস্তুৰ বিষয়ে সবিশেষ অৱগত কৰিলে। তেখেতে আপোনাৰ ঘৰখন কেনেধৰণৰ হোৱা উচিত, আপোনাৰ আচবাব পত্ৰ, আপোনাৰ ঘৰৰ ৰং, সমগ্ৰ পৰিৱেশটো কোন দিশত কি বস্তু থাকিব লাগে সবিশেষ অৱগত কৰিলে। আৰু বৰুৱাদেউ, আপোনাক পৰা আমি সবিশেষ বাস্তুৰ বিষয়ে অৱগত হ'লোঁ। পুনৰবাৰ অন্য এটা বিষয় লৈ আপোনাৰ সৈতে আলোচনা কৰিম। আজিলৈ আপোনাক বিদায়। ধন্যবাদ। ধন্যবাদ।